জুবিনৰ মৃত্যুৱে যিখন অসমৰ পৰিৱেশ গঢ়ি দিলে বুলি এজিপিত কৈছে, কিন্তু পৰিৱেশটো গঢ়ি দিলে নে নাই তাৰ কাৰণে বৰদিন, খ্ৰীষ্টমাছ, ঈদলৈকে ৰখিব লাগিব। আজি এইটো ক'ব নোৱাৰে। আমাৰ মাজৰ পৰা বিদায় লোৱা জুবিন গাৰ্গ, এই তেওঁৰ মৃত্যুৱে অসমত এটা পৰিৱেশ কৰিলে, যিটো পৰিৱেশে আমাৰ আদৰ্শৰ লগত মিল আছে। জুবিনৰ ঘটনাটোক লৈ আমি যেনেকৈ দুখিত, তদন্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত কৰি আছোঁ, আমি আমাৰ মেইন কামটোক এৰি দিয়া নাই। আমি আমাৰ মেইন যিটো জাতি মাটি ভেটি তাতে আমি লাগি আছোঁ, আৰু আপোনালোকে দেখা পাব যে অহা কেবিনেটত আমি তাৰ কেবিনেটত দুখন ডাঙৰ আইন আমি আনিম, যিটো 25 নৱেম্বৰত বিধানসভাৰ মজিয়াত আমি কৰিম। কাৰণ জেচি মহম্মদক কিবা এই যে 8জন ল'ৰাই হ'ল, আজি মই অভিযোগ কৰা নাই, তেওঁলোক জেনুইন ইনোচেণ্টটো হ'ব পাৰে, কিন্তু এটা পেটাৰ্ণ এটাতো আপোনালোকে দেখা পাইছে। আজি মই একো কোৱা নাই। যদি অহা বছৰ সকলো মানুহে কৈ দিয়ে যে আমি ঈদো পালন নকৰোঁ, হিন্দুৱে যিহেতু দীপাৱলী জুবিনৰ কাৰণে পালন নকৰিলে আমি ঈদো পালন নকৰোঁ, তেতিয়াহ'লেতো মই ক'ব লাগিব যে হয়, এইটো কোনো ষড়যন্ত্ৰ নাই, একো নাই, এইটো এটা খুব ধুনীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ হৈছে। কেশৱ দা সিদিনাখন ভাষণত কৈছে যে জুবিনৰ মৃত্যুৱে যিখন অসমৰ পৰিৱেশ গঢ়ি দিলে বুলি এজিপিত কৈছে, কিন্তু পৰিৱেশটো গঢ়ি দিলে নে নাই তাৰ কাৰণে বৰদিন, খ্ৰীষ্টমাছ, ঈদলৈকে ৰখিব লাগিব। আজি এইটো ক'ব নোৱাৰে, হয়নে নহয়? আমাৰ মাজৰ পৰা বিদায় লোৱা জুবিন গাৰ্গ, এই তেওঁৰ মৃত্যুৱে অসমত এটা পৰিৱেশ কৰিলে, যিটো পৰিৱেশে আমাৰ আদৰ্শৰ লগত মিল আছে। এই আমাৰ আদৰ্শৰ যেনেকৈ আমি গুৰুজনাৰ পৰা আৰম্ভ কৰিছোঁ, ভূপেন হাজৰিকালৈ, জ্যোতি কৃষ্ণলৈকে, তেনেকৈ জুবিন গাৰ্গৰ যিটো মৃত্যুৱে পৰিৱেশ দিছে, এই পৰিৱেশটো আমাৰ আদৰ্শৰ লগত মিল আছে। গতিকে অসম গণ পৰিষদ দল অসমবাসী, অসমৰ খিলঞ্জীয়া লোক, অসমৰ ভাষা ভাষী সকলো জাতি ধৰ্ম নিৰ্বিশেষে, আমাৰ কোনো জাতি ধৰ্ম লৈ কথা নাই, জাতি ধৰ্ম নিৰ্বিশেষে এক আদৰ্শৰ এই অসম গণ পৰিষদ দল।